চৰকাৰী আঁচনিৰ সুফল প্ৰতিজন গঞা ৰাইজৰ দুৱাৰমুখত লৈ যোৱাৰ লক্ষ্যৰে মৰিগাঁও জিলাৰ নতুৱা গাঁৱত অনুষ্ঠিত হৈ গ'ল এক বিশাল সজাগতা সভা। গ্ৰাম শক্তি ৰিচাৰ্চ কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই পৰিচয় সভা তথা লিংকেজ কেম্পত দেখিবলৈ পোৱা গ'ল ৰাইজৰ অভূতপূৰ্ব সঁহাৰি। মৰিগাঁও জিলাৰ নতুৱা গাঁও আৰু মানিপুৰ গাঁও পঞ্চায়তৰ কৃষক তথা সাধাৰণ ৰাইজৰ বাবে এক আশাৰ ৰেঙনি লৈ আহিছে গ্ৰাম শক্তি ৰিচাৰ্চ কেন্দ্ৰই। বৃহত্তৰ নতুৱা গাঁও অঞ্চলত চৰকাৰে আগবঢ়োৱা বিভিন্ন বীমা আঁচনি, বিশেষকৈ প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি আৰু দুৰ্ঘটনা বীমাৰ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এই সভাখন অনুষ্ঠিত কৰা হয়। কেৱল আলোচনাতে আবদ্ধ নাথাকি অনুষ্ঠানথলীতে বহুসংখ্যক পুৰুষ মহিলাক পোনপটীয়াকৈ বিভিন্ন চৰকাৰী আঁচনিৰ সৈতে সংযোগ বা লিংকেজ কৰা হয়। এই বিশেষ কাৰ্যসূচীত উপস্থিত থাকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। মানিপুৰ গাঁও পঞ্চায়তৰ GRS বিজয় নাথ, মৰিগাঁও জিলা ডাকঘৰৰ বিষয়া ধনীৰাম ঘাটোৱাল, লগতে পাপু নাথ, লগতে জিলা কৃষি বীমা বিভাগৰ কোৰ্ডিনেটৰ শিৱ বৰাই আঁচনিসমূহৰ কাৰিকৰী দিশসমূহ ৰাইজক বুজাই দিয়ে। লগতে পঞ্চায়ত সভাপতি শিৱা বৰদলৈ, জীৱন মণ্ডল আৰু নতুৱা গাঁৱৰ গাঁও প্ৰধান তুলেশ্বৰ নাথৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক মৰ্যাদাপূৰ্ণ কৰি তুলিলে। অৱসৰপ্ৰাপ্ত শিক্ষক কৃষ্ণানন্দ নাথ আৰু নতুৱা গাঁও গ্ৰাম শক্তি ৰিচাৰ্চ কেন্দ্ৰৰ মেনেজাৰ প্ৰতিভা দেৱীৰ তত্বাৱধানত অনুষ্ঠিত এই সভাত স্থানীয় ৰাইজে নিজৰ সমস্যা আৰু প্ৰশ্নসমূহৰ সমাধান বিচাৰি উলিয়াবলৈ সক্ষম হয়। ইয়াতে ক্ৰিচিল ফাউণ্ডেশ্যন আৰু RGVনৰ সৌজন্যত প্ৰতিভা দেৱী বাইদেউক এই নতুৱা গাঁৱত এগৰাকী গ্ৰাম শক্তি ৰিচাৰ্চ চেণ্টাৰ মেনেজাৰ হিচাপে নিয়োগ কৰা হৈছে আৰু তেওঁৰ জৰিয়তে গ্ৰাম্যাঞ্চলত যিসকল ব্যক্তি বিত্তীয় সামগ্ৰীখিনি আজিৰ তাৰিখলৈকে গ্ৰহণ কৰিব পৰা নাই, যেনে ধৰক আপোনাৰ বেংক একাউণ্ট, ইঞ্চুৰেঞ্চ কি বা পেঞ্চন কি, এইবিলাকৰ এতিয়াও অৱগত নহয়, তেওঁলোকক যাতে এই চেণ্টাৰৰ জৰিয়তে প্ৰতিভা বাইদেউৰ জৰিয়তে সেইসকলক যাতে আগুৱাই নি তেওঁলোকৰ ঘৰখন যাতে উন্নতিৰ পথলৈ নিব পৰা যায়, এই চিন্তা কৰি গ্ৰাম শক্তি ৰিচাৰ্চ চেণ্টাৰ ইয়াতে গঠন কৰা হৈছে। আৰু আজিৰ এই যিখন সভা আয়োজন কৰা হৈছে, ইয়াতে এই অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা বহুতখিনি আত্মসহায়ক গোটৰ লগত জড়িত থকা মহিলাসকল ইয়াতে উপস্থিত আছে। এই চেণ্টাৰটোত আমাৰ গাঁৱৰ প্ৰথমে আগতে ছাৰ্ভে এবাৰ কৰিছোৱে, এতিয়া মই আকৌ গাঁৱে ঘূৰি মই তেওঁলোকৰ অভাৱ অনাটন বা বিত্তীয় দিশত কোনখিনি কাম তেওঁলোকৰ পিছ পৰি আছে সেইখিনি কথা মই বুজ লৈ পেলাই তেওঁলোকৰ যিখিনি বিত্তীয় দিশত কাম, ধৰি লওক RD এটা কাৰোবাৰ খুলিব বাকী আছে, কাৰোবাৰ সুকন্যা খুলিব বাকী আছে, কাৰোবাৰ ধৰি লওক LIC কৰি দিব পাৰিম, এনেধৰণৰ। আৰু কৃষি বিভাগৰ আমাৰ আহিছে ছাৰ, শিৱ বৰা ছাৰ আহিছে, ইঞ্চুৰেঞ্চ বিভাগৰ, তেখেতৰ লগত মই যোগাযোগ কৰি ইঞ্চুৰেঞ্চৰ কামখিনি মই আগবঢ়াব পাৰিম। পোষ্টেলৰো আমাৰ আছে, আমাৰ ক্লাছাৰে আমাৰ চন্দ্ৰমা সোণোৱাল বাইদেউ আছে, তেখেতৰ হাতনে মই RD সুকন্যা কামখিনি কৰাই দিব পাৰিম পোষ্টেলৰ। আৰু আমাৰ বেংকিং মিত্ৰ আমাৰ জুৰি বাইদেউ আছে, জুৰি বাইদেউৰ হাতনে মই বেংকৰ যিখিনি একাউণ্ট খুলিবলগীয়া হওক বা SHG যিখিনি পিছপৰা কাম সেইখিনি কৰি আগুৱাই লৈ যাব পাৰিম। সমাজ কল্যাণৰ লগত জড়িত আমাৰ হিমাদ্ৰী বাইদেউ আছে, সেইখিনিও তেখেতৰ লগত আলোচনা কৰি গাঁৱৰ ৰাইজৰ যিখিনি কৰিবলগীয়া কাম তেনেকৈ আগবঢ়াই লৈ যাম বুলি মই আশা ৰাখিছোঁ। যি সময়ত তথ্যৰ অভাৱত বহু চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হয় গাঁৱৰ দৰিদ্ৰ কৃষকসকল, তেনে সময়ত গ্ৰাম শক্তি ৰিচাৰ্চ কেন্দ্ৰৰ এই প্ৰচেষ্টাক এতিয়া সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে। মৰিগাঁৱৰ পৰা পুলক নাথ, টাইমছ গুৱাহাটী।